হেল্ল' গাইজ নমস্কাৰ মই প্ৰশান্ত আৰু দেউৰী ব্লগাৰ ইউটিউব চেনেল তৰফৰ পৰা মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বৰ ধুনীয়া ভিডিঅ' আমি বনাবলৈ গৈ আছোঁ। আমি আচলতে এই কেৰেলাত দেখিছেনে এই বৰশীটো দেখাই দিয়ক। আমি আজি বৰশীটো পাবলৈ গৈছোঁ দেই। ইয়াত কেৰেলাত বৰশী বাম কেঁচু লৈছোঁ আৰু আমাৰ লগত আছে সেইফালে এজন আছে, মই আছোঁ আৰু এই বন্ধু কেইজন আছে লগতে এইফাললৈকে এই দোকানলৈ এজন দোকানলৈ গৈছে বৰশী আনিবৰ কাৰণে। তেওঁক আমি এতিয়া এইফালে যাম আৰু লাহেকৈ ৰেডি কৰি মেলি আহিব। আৰু কি মাছ পায় এইখিনি আজি ভিডিঅ' যোগেদি দেখাম। বৰ ধুনীয়া ধুনীয়া মাছ পায়, লোকেল মাছ নহয়নে বাৰু? আপোনালোকেতো আগতে গৈছে নহয়, কি ক'ব মোৰ দৰ্শকৰ কাৰণে মাছ তাত কেনেকুৱা ধৰণৰ কথা অলপ দৰ্শকৰ কাৰণে কৈ দিয়ক। ধৰক ইয়াত যিবিলাক মাছ পায়, ধৰক আমাৰ অসমত 800 টকা যিখিনি ডাঙৰ ডাঙৰ শ'ল মাছ শাল মাছ পায়, হয় হয় ইয়াত আপুনি সময়ত 150 টকা 300 টকাতে 2 কেজি 3 কেজি মাছ পায়। আজি বৰশী আজি কিনি নানো, মানে আজি নিজে ধৰি আনিমগৈ। আজিতো ধৰি অনা পবিত্ৰ সোৱাদটোৱে বেলেগ। আজি পবিত্ৰ খ্ৰীষ্টমাছ বৰদিন হয় নহয় বাৰু? হয়। গতিকে আজি কোম্পানী বন্ধ আছে। আমি গতিকে এই আজৰি সময়খিনিত মানে বৰশী বোৱাৰ এটা আনন্দ লৈ পেলাই আজি গধূলিকৈ মাছৰ পিটিকা পুৰি পেলাই খাম বুলি আমি মানে ওলাইছোঁ দেই। গাইজ চাই থাকিব ভিডিঅ'টো শেষলৈকে, ভাল পাব। গাইজ মই পালোহি য'ত আমি বৰশী বাম বুলি ভাবিছিলোঁ, সেই জেগাত পালোহি। আমাৰ লগত 3জনকৈ বন্ধু আছে মোৰ লগত। ইতিমধ্যে বৰশীত মানে এইটো আমি কেঁচুটো লগোৱা হৈ আছে, মই দেখাই আছোঁ। এখেতে বৰশী বাব, লগত আৰ্ফোন লগাই থৈছে কাণত, আৰু এখেতে সহায় সহযোগ কৰিবৰ কাৰণে আহিছে। অৱশ্যে 3জন আমি আহিছোঁ, 3জনে 3টা বৰশীয়ে আছে। আমি এতিয়া বৰশীটো পাম এই জেগাডোখৰত, এই এলেকাটোত আমি বৰশীটো পাম। আৰু ভিডিঅ'টো আপোনালোকে কি মাছ পাইছোঁ যদি চাই থাকে মই দেখুৱাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। শেষলৈকে চাই থাকিব, যিমান পাৰে শ্বেয়াৰ কৰিব। এইখিনি দেখিছে আপোনালোকে ইয়াত খেতি পথাৰ কেৰেলাত কেনেকুৱা ধৰণে কৰিছে, এইখিনি মই দেখাবলৈ চেষ্টা কৰিছোঁ। কৃষকসকল লাগি আছে তাত। খুব ভাল ভিডিঅ' হ'বলৈ গৈ আছে আজি। মানে আপোনালোকে যিটো ভিডিঅ' দেখিবলৈ পাব, মাছ ধৰিম, মাছ আপোনালোকে কি মাছ পালে কেৰেলাত সেইখিনি ধুনীয়াকৈ দেখিবলৈ পাব। আজি খ্ৰীষ্টমাছ। ইতিমধ্যে আমাৰ বৰশী টোপোৱা কাৰ্যসূচী আৰম্ভ কৰা হ'ল। আমাৰ ইয়াতে এই উৎপল ডাঙৰীয়াই ধুনীয়াকৈ এতিয়া বৰশী টোপাইছে আৰু মাছ কিছু সময়ৰ পাছতে বৰশীত আহোঁ আহোঁ কৰি আছে। সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। উৎপল ডাঙৰীয়া মাছ আহিছে নাই? উৎপল ডাঙৰীয়া মাছ আহিছে নাই? আমাৰ আৰু দুজন আহিছে পাটনা, মাছ কি বৰশী পালে নাই? ঠিক আছে আমাৰ এতিয়া 3টা বৰশী ইতিমধ্যে ৰেডি হ'ব। আৰু উৎপল ডাঙৰীয়া এখেতক এতিয়া দিছে আকৌ পুনৰ বৰশীত মানে টোপাবৰ কাৰণে। অলপ দেখাবলৈ চেষ্টা কৰিম। অ'কে, ঘটিছে নাই ডাঙৰীয়া? জেগাটো ভাল নহয়।